নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ মিঠা আলুৰ লালমোহনৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই মিঠা আলুৰ লালমোহনকেইটা বনাবলৈ মই 4টা মিঠা আলু লৈছোঁ। মিঠা আলুকেইটা মই কুকাৰত 2টা হুইচেল মাৰি বাকলি গুচাই এইদৰে ঠাণ্ডা কৰি ল'ব। ঠাণ্ডা কৰি লৈছোঁ। এতিয়া মই কাটা চামুচ এখন লৈছোঁ। কাটা চামুচখনেৰে আলুকেইটা এইদৰে মই ভাঙি গুৰি কৰি ল'ম। আপোনালোকে আলুকেইটা ঠাণ্ডা কৰি ল'ব, গৰমে গৰমে নল'ব। এইদৰে আলুখিনি ভালদৰে মিহি কৰি ল'ব লাগিব। আপোনালোকে মিক্সিতো গুৰি কৰি ল'ব পাৰে। এতিয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। চালনী এখন লৈছোঁ। এতিয়া মই ইয়াতে দি দিম। এইদৰে চালনীখনত এইদৰে চালি ল'ম। দেখিছেনে, চালনীখনত এইদৰে মই চালি গোটেইখিনি ৰেডি কৰি ল'ম, যাতে কোনো ধৰণৰ গোটা নাথাকে। আপোনালোকে চালনীত চালি ল'ব, নহ'লে মিক্সিত গুৰি কৰি ল'ব। মই চালনীখনত ভালদৰে চালি ল'লোঁ। চালনীত এইদৰে চালি ল'লে গোটা গোটা কোনো ধৰণৰ নাথাকে। এতিয়া মই ইয়াতে দি দিম 2 চামুচ ময়দা। আপোনালোকৰ ওচৰত ময়দা নাথাকিলে আটা 2 চামুচ দি দিব। এইদৰে লৈ মই ভালদৰে মঠি ল'ম। এইখিনি মই ভালদৰে মঠি ল'লোঁ। 1 চামুচ জোখত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি লৈও মই এবাৰ এইদৰে মঠি ল'ম। এইখিনি মই ভালদৰে মঠি ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। মই বাতি এটাত 4-5 চামুচ চানা লৈছোঁ। ইয়াতে মই য়েলো ফুড কালাৰ দি দিছোঁ। এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। ইচ্ছা কৰিলে নাৰিকলৰ গুড়িও অলপ দি দিব। আপোনালোকে 2-3 চামুচ দি ল'ব পাৰে। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াৰে সৰু সৰু বলছ বনাই ল'ম। সৰু সৰু বনাব, বেছি ডাঙৰ বনাব নালাগে। এইদৰে মই বনাই ল'ম। মই সৰু সৰু বলছকেইটা ৰেডি কৰি ল'লোঁ। এতিয়া মই লালমোহনৰ শ্বেপ দি যাম। ডাঙৰ সৰু আপোনালোকে যিটো জোখত বনায় এইদৰে হেঁচি দিব। এইদৰে মাজত এইদৰে এটা গাঁতৰ দৰে কৰি ল'ব। তাত ষ্টাফিংখিনি এইদৰে দি আপোনালোকে ছাইডকেইটা এইদৰে লৈ আহিব। আহি ভালদৰে যাতে কোনো ধৰণৰ ভালদৰে মিলাই ল'ব। এইদৰে দেখিছেনে, এটা মোৰ ৰেডি হৈ গ'ল। মই 4টা মিঠা আলুৰ 11টা লালমোহন এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই এইকেইটা ভাজি ল'ম। মই গেছত চচপেন এটা দি দিছোঁ। মই এবাটি চেনি দি দিছোঁ। এবাটি চেনি আৰু এবাটি পানী। এতিয়া মই এইখিনি উতলাই ল'ম। চুগাৰ চিৰাপটো প্ৰথমতে মই বনাই ল'ম। ইয়াতো মই এটুপ জোখত ফুড কালাৰ দি দিম। চেনি পানীখিনি মোৰ ৰেডি হৈ গ'ল। আপোনালোকে চেনি পানীখিনি বেছি উতলাব নালাগে। তেলৰ দৰে পিছল পিছল হ'লে এইখিনি ৰেডি হৈ যাব। এইখিনি মোৰ হৈ গ'ল। এতিয়া নমাই মই ছাইড কৰি ল'ম। মই গেছত কেৰাহী এখনত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি আপোনালোকে বেছি গৰম কৰি নল'ব। অলপ গৰম হওঁতে এইদৰে দি দিম। একেবাৰে বেছিকৈ নিদিব। ইয়াতে মই 5টাই দি দিম। এইদৰে মই হেতাখনেৰে অলপ
ঘূৰাই থাকিম যাতে গোটেই ছাইডকেইটা ভালদৰে ভজা যায়। গেছৰ ফ্লেমটো মই ল' কৰি দিছোঁ। এয়া মোৰ প্ৰথম লালমোহনকেইটা এইদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই নমাই দিম। এইদৰে আপোনালোকে হেতাখনেৰে অলপ ঘূৰাই থাকিব যাতে গোটেই ছাইডটো ভালদৰে ভজা যায়। এতিয়া মই এইখিনি নমাই লওঁ। আপোনালোকে বনাই ল'ৰা ছোৱালীক এইদৰে দিবচোন। এয়া গৰমে গৰমে চেনি পানীখিনিত দি দিম মই। এতিয়া মই 2 নম্বৰ লালমোহনকেইটা এইদৰে দি দিছোঁ। এয়া মোৰ ছেকেণ্ড লালমোহনকেইটাও হৈ গ'ল। এতিয়া মই নমাই লওঁ। এয়া মই চেনি পানীখিনিত দি দিলোঁ। 10 মিনিট সময় এইদৰে থৈ দিম। 10 মিনিট সময়ৰ পাছত এয়া মোৰ মিঠা আলুৰ লালমোহন ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাব পাৰিব, বনাই ল'ৰা ছোৱালীক খুৱাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।